ক'ৰ ভেড়াৰ মাজত সোমালো ভাই কি হ'ব ইহঁতে মানে ৰাস্তা চাস্তা এৰি নাযায়। হেপী গণেশ পূজা সকলোকে মোৰ ফালৰ পৰাই শুভকামনা যাচিলোঁ। সকলোৱে ভালে কুশলে থাকক যেন। অসমবাসী ৰাইজ আপোনালোকৰ ভালনে? চাগে ভালে আছে। আশীৰ্বাদ থাকিল মোৰ ফালৰ পৰাও সকলোৱে ভালে কুশলে থাকক আৰু আপোনালোকেও আশীৰ্বাদ কৰক যাতে ময়ো ভালে কুশলে থাকোঁ। ঠিক আছে, ময়ো আসামৰ পৰাই বাহিৰতে আছোঁ বৰ্তমান। অসমৰ পৰিৱেশৰ লগত মানে কি এতিয়া বৰ্তমান মিলি যাব পৰা নাই। কেতিয়া সময় আহে ঘৰত যাব পৰা কেইবা ছুটি আহে, তেতিয়াকলৈকে আশা কৰি আছোঁ কোনদিনা যাব পাওঁ। মানে ঘৰত থাকিলেও ইনকাম নাই, আছে ইনকাম কিন্তু যিখিনি বিচাৰোঁ সেইখিনি নাপাওঁ। গতিকে সেইকাৰণত বাহিৰত আহি পেলাই অসমৰ বাহিৰত আহিয়ে অলপমান এনেকুৱাকৈ কাম কৰি খাই আছোঁ আৰু জীৱন নিৰ্বাহ কৰি আছোঁ আৰু। আহক তেতিয়াহ'লে আজি গণেশ পূজা স্পেচিয়েলি মোৰ ফালৰ পৰা হাৰ্দিক শুভকামনা থাকিল সকলোকে। আহি থকা বছৰটো সকলোৰে ভালে কুশলে সকলোৰে একদম ধুনীয়াকৈ নাদন বদন হৈ পেলাই বুদ্ধি সমৃদ্ধি সকলোখিনি দি যাতে পাৰ হয় গোটাই বছৰটো, তাকে কামনা কৰিলোঁ আৰু আপোনালোকেও মোক কামনা কৰিব। গতিকে এঠাইলৈ গৈছিলোঁ গণেশ মূৰ্তি চাব আৰু মানে কি কিনিবও গৈছিলোঁ। মোৰ নহয় একচুৱেলি, মইনো আৰু কিনি কি কৰিম, পূজা কৰিব নোৱাৰোঁ। গতিকে মোৰ টাইমো নাই। গতিকে আৰু একজন লগ গৈছিল লগত, সি এটা গোঁসাই মূৰ্তি কিনি আনিলে কম দামতে। খুব মোটামুটি দামটো ইমান এটা বেছি আছে, মূৰ্তিলৈ দাম আছে। ডাঙৰ মূৰ্তিৰ অলপ বেছি দাম। চাই লওক গণেশ ডাঙৰ সৰু মাজু কেনেকুৱা গণেশ লাগে। চাই লওক এইটো ডাঙৰ, তাৰপিছত তলে মাজু देखा। वो दिखा रही हूँ एक को, देखा गणपति है छोटा बड़ा माजू कितना सही है। पूरा का पूरा भरा हुआ है गणपति। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোকে জনাই দিব। আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটোত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দাবাবলৈ নাপাহৰিব।